নমস্কাৰ বন্ধুসকল, জাৰ্নি অফ জীৱন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বলক আজি আপোনালোকক লৈ যাওঁ গুৱাহাটীৰ ৰোপৱেদি নৰ্থ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰলৈ। এয়া আমি ৰোপৱে পালোহি। আজি ময়ো প্ৰথমবাৰ উঠিম ৰোপৱেত। বলক এতিয়া টিকট ঘৰলৈ যাওঁ। ইয়াত টিকেটৰ দাম পাৰ পাৰ্চন 200 টকা। অহা যোৱা মিলাই ইয়াত আগতীয়াকৈ 200 টকা কাটি লয়। আৰু আপোনালোক যদি নৰ্থ গুৱাহাটীলৈকে যায় আৰু ঘূৰি নাহে তেতিয়া টিকেটৰ দাম 100 টকা। এয়া এখন ৰোপৱে গৈ আছে। বলক এতিয়া আমি ভিতৰলৈ যাওঁ। ইয়াত চেকিং হ'ব। এতিয়া আমাক ইয়াত অলপ সময় বহিব দিছে। এইখন এখন ৰোপৱে আহি আছে, আমাক ইয়াতে লৈ যাব। এতিয়া আমাক মাতিছে লিফ্টেৰে ওপৰলৈ। সেয়া পালোহি। এতিয়া টিকেটটো চেক কৰিব, চেক কৰি সোমাব দিব। এয়া ভিতৰত সোমালোঁ। বা ভিতৰত বহুতখিনি জেগা আছে। ইয়াৰ পৰা ভিউটো বঢ়িয়া লাগিছে। আজি মানুহো ইয়াত যথেষ্টখিনি হৈছে। এই ৰাস্তাত দিছে আৰু যাবলৈ। ওপৰৰ পৰা তললৈ এনেকৈ জেগাখিনি চাই অনুভৱ এটাই বেলেগ হয়। এয়া হ'ল উমানন্দ মন্দিৰ। উমানন্দ মন্দিৰৰ ওপৰেদিয়ে আমি যাব লাগিব। ভিউটো ধুনীয়া লাগিছে। ইয়াত এইখন আৰু এখন ৰোপৱে আহি আছে। এয়া ইটো মোৰ পালোহি আৰু ইয়াত নামিব লাগিব। ইয়াৰ পৰা ভিউটো বহুত ধুনীয়া। ব্ৰহ্মপুত্ৰখন ওচৰতেই আছে। ইয়াৰ পৰা দৌল গোবিন্দ মন্দিৰলৈ খুব বেছি 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰমান হয়। সেইকাৰণে ভাবিলোঁ খোজকাঢ়িয়ে যাওঁ। এয়া দৌল গোবিন্দ মন্দিৰ আহি পালোহি। এই মন্দিৰটো যোনটো পাহাৰত অৱস্থিত আছে, সেই পাহাৰটোৰ নাম হ'ল চন্দ্ৰভাৰতী পাহাৰ। এই মন্দিৰৰ সবাতোতকৈ গুৰুত্বপূৰ্ণ উৎসৱ দুটা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আৰু দৌল উৎসৱ। জন্মাষ্টমীৰ গোটেই নিশা শ্ৰীকৃষ্ণৰ নাম গুণ গাই ভক্তবৃন্দই মহা ধুমধামেৰে প্ৰভুৰ বন্দনা কৰে। এই মন্দিৰৰ ফাকুৱা উৎসৱ 5 দিনীয়াকৈ এক নিৰবিচ্ছিন্ন জাকজমকীয় পৰিৱেশত উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। এয়া ভৰিটো ধুই লৈ ভিতৰলৈ যাওঁ আৰু। বলক এতিয়া আপোনালোকক মন্দিৰটোৰ অলপ ইতিহাসৰ কথা কওঁ। 1826 চনমানৰ কথা। নলবাৰী অঞ্চলৰ সদৰ আমিনৰ দায়িত্ব পৰে উত্তৰ গুৱাহাটীৰ মজিন্দৰ বৰুৱা বংশৰ সুসন্তান গৰ্গৰাম বৰুৱাৰ ওপৰত। গৰ্গৰাম বৰুৱা আমাৰ অসমৰ সুসন্তান আনন্দৰাম বৰুৱাদেৱৰ পিতৃ হয়। তেখেতে এদিন আচৰিত ঘটনাৰ কথা শুনিবলৈ পালে। ৰঙিয়া চহৰৰ সীমাত জেকেৰিয়া নামৰ এখন গাঁও অৱস্থিত। সেই গাঁৱৰে এজন ব্ৰাহ্মণৰ কপিলিকা এজনীয়ে সদায় হেনো শেষ নিশা গলৰ বান্ধ খুলি ওচৰতে থকা সন্ধ্যাজাৰ নামৰ অটব্য হাবিলৈ যায় আৰু এজোপা বিৰিণাৰ ওপৰত থিয় হৈ গাইজনীৰ উহাৰৰ পৰা গাখীৰ দিয়ে। গাখীৰ পৰা বন্ধ হ'লে গাইজনী আপোন মনে ঘূৰি আহি গোহালিত শুই থাকে। এনে আশ্চৰ্যকৰ ঘটনাৰ কথা শুনি আমিনগৰাকী নীৰৱে বহি নাথাকি হাতীত উঠি সেই ঠাইৰ ৰহস্য উদ্ঘাটন কৰিবলৈ গ'ল। গাঁৱৰ মুখীয়াল লোকসকলৰ লগত গৈ ঠাইখিনি খন্দাত প্ৰায় 4 ফুটমান তলত এটি সুন্দৰ শ্ৰীকৃষ্ণ মূৰ্তি উদ্ধাৰ হয়। সকলো ৰাইজৰে সন্মতি সাপেক্ষে ঢোলে ডগৰে শোভাযাত্ৰা কৰি সেই অনন্য মূৰ্তি সদৰ আমিনে নিজ গাঁৱৰ ৰজাদুৱাৰলৈ আনি নামঘৰত স্থাপন কৰে।
আপোনালোকক ইতিহাসৰ অলপমান কথাহে ক'লোঁ। এই মন্দিৰৰ ইতিহাসত আহোম দিনৰ দন্দুৱা দুহৰ কথাও জড়িত হৈ আছে। ইয়াত শ্ৰীকৃষ্ণৰ জন্মৰ ওপৰত আধাৰিত চিত্ৰ অতি সুন্দৰকৈ অংকন কৰা হৈছে। এয়া হ'ল চাকিঘৰ। ইয়াত আপোনালোকে চাকি ধূপ জ্বলাব পাৰিব। এই চাকিঘৰ অতি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰখা হৈছে। আপোনালোকে যদি দৌল গোবিন্দ মন্দিৰৰ ইতিহাসৰ বিষয়ে আৰু জানিব বিচাৰে, এই কাউণ্টাৰত আপোনালোকে কিতাপ এখন পাব। সেই কিতাপত ইতিহাসৰ কথাখিনি অতি সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে। ব'লক এতিয়া আমি মন্দিৰৰ পুৰোহিতজনৰ মুখেৰে মন্দিৰৰ ইতিহাসৰ কথা জানি লওঁ। মন্দিৰটোৰ বিষয়ে অলপ জনাব নেকি আমাক? আমাৰ মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মহাপ্ৰভু কথা বহুতে মানে দৌলগোবিন্দ মন্দিৰৰ বিষয়ে সোধে। কিন্তু মন্দিৰটোৰ দৌলগোবিন্দ নামটো কিয় হ'ল বা সেই বিষয়ে প্ৰথমতে জানিব হ'লে, এতিয়া আচলতে প্ৰভুজনাৰ দৌলগোবিন্দ আচলতে নাম নহয়, তেওঁৰ আচল নাম গোবিন্দ। তেওঁক যেতিয়া প্ৰভুক দৌলত উঠাই ফাকুৱাত দৌল উৎসৱ হয়, গতিকে ফাকুৱাত দৌলত উঠাৰ কাৰণে মন্দিৰটোৰ নাম দৌলগোবিন্দ ৰখা হৈছে। সেইটো মেইন কথা। সেইকাৰণে দৌলগোবিন্দ মন্দিৰ দৌলগোবিন্দ প্ৰভু বুলি কয়। আচ্ছা, যিয়ে নহওক, এতিয়া দৌলগোবিন্দ প্ৰভুৰ মহাপ্ৰভুৰ বহুত মাহাত্য আমি বহুত আগৰ সৰুৰ পৰা আমি দেখি আহিছোঁ বা শুনি আহিছোঁ। সেনেকুৱা ধৰণৰ বহুত হৈ আছে। এতিয়া কথা হ'ল কি, এতিয়া কিছুমানে জানে সোধে যে আমাৰ গোবিন্দজনক কেনেকৈ পালে, ক'ত পালে, কেনেকৈ কি কথা, এইবিলাক জানিব খোজে। এতিয়া জানিব খুজিলে এতিয়া কথা হ'ল মহাপ্ৰভুজনক আজি অন্নৰাম বৰুৱা যে আছিল আমাৰ অসমৰ নেতা, সেইজনৰ এজন দেউতাক আছিল, তেওঁৰ নাম গড়গাম বৰুৱা। গড়গাম বৰুৱা তেখেতৰ ইংৰাজৰ দিনতে ৰঙিয়াত এজন মানে উচ্চ বিষয়া এজন আছিল। তেওঁ মানে সেই ঠাইতে বসতি কৰিছিল। আৰু এতিয়া ভগৱান পাইছিল আমাৰ আচলতে ৰঙিয়াত সন্ধ্যাজাৰ নামে এখন গাঁও আছে। সেই গাঁওখনত এখন জাৰণি পথাৰ আছিল। সেই জাৰণি পথাৰখনত মানে গৰু আদি সকলোবিলাক ৰাইজে এৰি দিছিল। সেই পথাৰখনতে সকলোৱে এই গৰুবিলাকে ঘাঁহ আদি খাইছিল। খাওঁতে সেই জাৰণি পথাৰতে মানে ভগৱানজনা মাটিৰ তলতে আছিল। কিন্তু তাত যে গোসাঁইজনা আছিল কোনো গম পোৱা নাছিল। সকলোৱে কোনো গম নাপাইছিল যে ইমান বছৰ সেই মাটিৰ তলতে তাৰ গোসাঁইজনা আছে। কিন্তু প্ৰভুৰে মাহাত্য, তাৰমানে এজন তাৰে ওচৰৰে ব্ৰাহ্মণ এজনৰ ঘৰৰ তাত কলীয়া শিলুটি গাই আছিল। সেই গাইটোৱে সেই জাৰণি পথাৰখনত ঘাঁহ খাব যায়, সদায় ঘাঁহ খাব যায়। আৰু দুপৰীয়া পৰত কি কৰে, ভগৱানজনৰ য'ত আছে তাতে নিজে থিয় হ'লে নিজে নিজে গাখীৰ দিছিলে। সদায় এই ৰকম সদায় কণ্টিনিউ গাখীৰ দি আহিছিল। দি থাকোঁতে কিন্তু কোনোৱে গম পোৱা নাছিল। কিন্তু ভগৱানৰ ইচ্ছাত তাতে বেলেগ মানুহৰ চকুত পৰিল যে দুপৰীয়া পৰত এই গৰুটোৱে তাতে নিজে নিজে গাখীৰ দিয়ে, সদায় গাখীৰ দিয়ে। এই কথাটো গৃহস্থক মানে তেওঁলোকে আনি জনালে যে এনেকুৱা হ'ল, আপোনাৰ গৰুটোৱে তাতে সদায় গাখীৰ দিয়ে, নিজে নিজে কি কাৰণত দিয়ে এইটো চাব লাগে। এতিয়া মানে এই গৃহস্থ এদিন মনে মনে আহি চালে যে সঁচাকৈয়ে গৰুটো গাখীৰ দি আছে। তেতিয়া তেওঁলোকে মানে সকলোৱে আলোচনা কৰিলে যে ইয়াত নিশ্চয় ঐশ্বৰিক বস্তু এজনা আছে, গতিকে আমি ইয়াক খান্দি চাব লাগে। গতিকে কথাটো এনেকৈ গাঁওখনত ইটোৰ কাণত বিয়পি গ'ল। কথাটো যাওঁতে এই গড়গাম বৰুৱা তেখেতৰ কামত পৰিল। তেখেতে তেতিয়া কি কৰিলে, গড়গাম বৰুৱা এজন উচ্চ বিষয়া আছিল কাৰণে তেওঁ মানুহ গোটাই লৈ মানে সেই জেগাখিনি তেওঁ নিজে মানুহ গোটাই খান্দিলে। খান্দোতে প্ৰায় 4-5 ফুটমান তলত প্ৰভুজনক পালে, আমাৰ যিজনৰ গোবিন্দ আছে। পাওঁতে তেখেতে তাৰ পৰা এই গোসাঁইজনক উদ্ধাৰ কৰি লৈ আহিল। আনি তেখেতৰ জন্মস্থান
উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ইয়াতে মানে তেওঁ প্ৰতিষ্ঠা কৰাৰ কাৰণে সংকল্প কৰিছে। মেইন উৎসৱ হিচাপে আমাৰ দৌল যাত্ৰাটো মেইন উৎসৱ হিচাপে চলি আছে। বাকীবিলাক উৎসৱো হয়, কিন্তু আমাৰ মেইন উৎসৱ হ'লে দৌল পূজা আৰু দৌল উৎসৱ। এই দৌল উৎসৱটো আমাৰ 5 দিনীয়াকৈ কৰা হয়। এইটোৱে আমাৰ মেইন কথা দৌল গোবিন্দ। ধন্যবাদ আপুনি ইমান ভালকৈ বুজোৱাৰ বাবে। ঠিক আছে বাৰু। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম।